নমস্কাৰ গাইজ, আজি আমি চাম কৰ্কট ৰাশিৰ এইটো বছৰ কেনেকুৱা যাব, আহি থকা ৩-৪ মাহ কেনেকুৱা হ'ব। কাৰ্ডছৰ মতে আমি চাম কৰ্কট ৰাশিৰ বিজনেছ, জব, ফাইনেন্স আৰু লগতে তেওঁলোকৰ পাৰ্টনাৰৰ লগত কেনেকুৱা থাকিব। কৰ্কট ৰাশিৰ যদি আমি এনাৰ্জি চাবলৈ যাওঁ, এতিয়া তেওঁলোক বহুত বেছি, আপুনি মানি লওক টেনশ্যনত আছে, লগতে তেওঁলোক বহুত বেছি এগ্ৰেছিভো হৈ আছে। গতিকে আপোনালোকে এতিয়া নিজৰ পজিটিভ এনাৰ্জিত কাম কৰা বহুত ইম্পৰ্টেণ্ট, কাৰণ আপোনাৰ ফৰ টাইমিং আপোনাৰ প্ৰেজেণ্ট এনাৰ্জি ইমান বেছি হাই নহয়, এইটো বহুত আপোনাৰ এতিয়া ল' লেভেলত আছে। আপোনাৰ চাকৰি হওক, চাকৰিত যি আপোনাৰ চলি আছে সেইটো ষ্টেবল আছে, ফাইনেন্সো ষ্টেবল আছে। বিজনেছৰ যদি ক'বলৈ যাওঁ, কৰ্কট ৰাশিসকলৰ বিজনেছ বহুত ভাল চলি আছে। তেওঁলোকৰ ইভেন আপোনালোকে যদি কোনোবা মেল হয় মেম্বাৰ, মেলে যদি অলপ ফিমেলৰ ইনষ্ট্ৰাকশ্যন শুনে, তেতিয়াহ'লে আপোনালোকৰ আৰু ফাইনেন্সিয়েল গ্ৰ'থ আৰু দেখা গৈছে। ইভেন আপোনালোকৰ পাৰ্টনাৰশ্বিপো বহুত ভাল হ'ব। ৰিলেশ্যনশ্বিপত থকা সকলোৰে বহুত ভাল এতিয়া পাৰ্টনাৰশ্বিপ দেখা গৈছে। বাট কৰ্কট ৰাশিৰ এইটোৱে কম, আপোনালোকৰ এতিয়া এনাৰ্জি বহুত ডাউন আছে, কাৰণ আপোনালোকে বহুত অভাৰ থিংক কৰি আছে, আৰু অভাৰ থিংকিঙৰ কাৰণে আপোনাৰ এতিয়া প্ৰেজেণ্ট অৰাৰ যিটো মানে এনাৰ্জি সেইটো বহুত ডাউন হৈ আছে। এতিয়া আমি চাম এঞ্জেলৰ গাইডেঞ্চ কি আপোনালোকৰ কাৰণে এই বছৰত, আপোনালোকে কি কৰিলে আপোনালোকৰ কাৰণে আপোনাৰ এনাৰ্জিটো পজিটিভ হ'ব আৰু অৰাটো ঠিকে থাকিব। আপুনি ফৰ টাইমিং অৰা পজিটিভ কৰিবৰ কাৰণে আপুনি ট্ৰাষ্ট কৰিব লাগিব ইউনিভাৰ্চৰ এনাৰ্জি, আৰু ইনাৰ ছেল্ফত কাম কৰিব লাগিব, কাৰণ আপোনালোক এতিয়া বহুত এগ্ৰেছিভ মোডত অভাৰ থিংক কৰি আছে। সেই এগ্ৰেশ্যনটো কমাবলৈ আপোনালোকে ফৰ টাইমিং মেডিটেশ্যন কৰক। মেডিটেশ্যনৰ ওপৰত একো হ'ব নোৱাৰে, আৰু যদি হয় আপোনালোকে হনুমান মন্দিৰ আপোনালোকে ট্ৰেভেল কৰক, হনুমান মন্দিৰত অলপ পূজা পাঠ কৰক। আপোনালোকৰ যিটো এতিয়া অৰাৰ পজিটিভিটিটো যিটো এতিয়া নাই, সেইটো অলপমান এইখিনি কৰিলে আকৌ আহি যাব। সেইকাৰণে পজিটিভ থাকক, কাৰণ বাকী আপোনালোকৰ কোনো জব হওক, বিজনেছ হওক, একো বাধা বিঘিনি দেখা হোৱা নাই।